কথাটো হৈছে আপোনালোকে জানে যে 4 তাৰিখত যি নিৰ্বাচনৰ যি ফলাফল আমাৰ হ'বলগীয়া আছে সেই ক্ষেত্ৰলৈ আহিলো আৰু বেছি দিন নাই মাত্ৰ আৰু 5 দিন মান আছে 5 দিন পিছতে হ'ব মঙ্গলবাৰ দিনা মান হ'ব তে কথাটো এইটোই যে ৰেজাল্টৰ কাৰণে আমি অপেক্ষায় আছো একচুয়ালি সকলে ভাবি আছে কোনে জিকিব কোনে নেজিকিব অলৰেডি কিছু এটা মানে প্ৰুফ পোৱা গৈছে যে সুগোৱালি কিমান ভোটখিনি পাব আৰু মই সকলোকে মই ভালে আছো আৰু সকলে ভালে আছে ভালে থাকক সকলে সুস্থ থাকক এটো কামনা বিচাৰো কথাটো এইটোই যে ধুবুৰী কোনে হেক আহি মাৰিব বা অসমত কোনে 14খন আসনৰ ভিতৰত কোনে কেইটা সিট পাব একচুয়ালি 11খন বিজেপি গভৰ্ণমেণ্টে পাব এই কথাটো স্পষ্ট মোক যদি মৰম কৰিছে চেনে দিছিলে মোক যথেষ্ট সহাৰি দিছিলে কিন্তু পৰাজয়টো নিশ্চিন্ত হৈছো মোৰ লগত কন্টেষ্ট হ'ব কিন্তু এটা কথা স্পষ্টভাৱে প্ৰমাণ হৈ গ'ল এই কথাটো আমি মানিছো যে ধুবুৰী আৰু কোকৰাঝাৰ কোনে হেক আহি মাৰিব এই বিষয়ে কোকৰাঝাৰত বিপিএফ জিকি আহিব এটো নিশ্চিন্ত থাকক খাম্বাবৰকাৰী জিকিছে কোটি যেটো ৰাইজৰ সহাৰি ৰাইজৰ যেটো বিটিসিৰ যেটো বতা হেটি কৈছে আৰু দ্বিতীয় কথাটো হৈছে মই যদি মোক যেনেকুৱা ভোট দিছে বা যেনেকুৱা মানুহে সহায় দিছিলে সেই হিচাপত মই ভোট জিকাটো সম্ভৱ নহয় কিন্তু মোক যিখিনি ভোট দিছে মানুহে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু মোক এবাৰ আগতকৈ এবাৰ বহুত ভোট মোক দিয়া হৈছে গতিকে মই বহুত ভোট পাম কিন্তু মই জিকাটো সম্ভৱ নহল কাৰণ জিকাটো হেক আহি মাৰাটো বদৰুদ্দিন আজমল সাহেব মাৰি দিলে ইমান দিন কৈছিলো ৰাইজক বহুত ধৰণ আমি বুজাইছিলো আপোনালোকে যদি বুজি নাপায় আমাক ক'বলগীয়া একো নাই গতিকে আজমল ডাঙৰীয়াক আপোনালোকে বিচাৰে সিধা সিধি ক'ব লাগে কিন্তু এইবাৰ এটা নাটকীয়া হৈ গ'ল যে তালাত ভোট দিয়ে বলে কৈ আছে মই হাতত ভোট দিছো হাতৰ চিনত ভোট দিছো আৰু হেইটো কাৰণে এটা দেখা পাইছো জয়ন্ত বসুমতাৰী নেজিকে এটো একদম নিশ্চিন্ত থাকক আপোনালোকে 4 তাৰিখৰ ৰেজাল্টৰ কাৰণে অপেক্ষায় থাকক এটো সিধা সিধি কথা বিটিসিত নাই এটো নো আপোনালোকে থাকক পৰমদৰ কাৰণে হেতু হাৰিছে এটো নিশ্চিন্ত থাকক 4 তাৰিখৰ ৰেজাল্ট পাব আপোনালোকে টেনচন কৰিব নালাগে আৰু যেটো নেকি আমি ৰাইজক বুজাইছিলো সেই বুজোৱাৰ মাধ্যমত ভোট এবাৰ বেলেগ ধৰণৰ কৈ কৰিছে যে ভোট তালা দি কৈছে মই হাতৰ চিনত ভোট দিছো আৰু হেইটো ভাবি ৰকিবলে কি কৰিছিলে বহুত ৰাইজৰ লগত মত বিনিময় কৰিছে মই 4 তাৰিখত জিকি আহিম আৰু টেকাৰ কালেকচনত নামি গৈছিলে লন্ঠন ৰাজ চলাইছিলে ৰকিবলক হেইকো কিন্তু হেইটো আপোনালোকে বিশ্বাস নকৰিব গতিকে 4 তাৰিখ অপেক্ষাত মুখ ঠেচা খাব এই কথাটো স্পষ্ট প্ৰুফ হৈ গ'ল কাৰণ মই ভালকৈ জানো যেহেতু মই খেলুৱৈ হয় কোনে কি কৰি আছে কোনে কি নকৰে মই জানো গতিকে কোনে কেনেকুৱা ভোট দিয়ে আমি গোটেই ধুবুৰী লোকসভা সমষ্টি নিৰ্বাচনৰ পিছত পৰাই আমি লাগিছো আৰু ঘুৰি ফুৰি চালো মই আগৰ পৰাই কৈছিলো আৰু এটো 100% কনফাৰ্মটো হৈ গৈছে যে বদৰুদ্দিন আজমল সাহেব হেক আহি মাৰিলে এই কথাটো স্পষ্টভাৱে প্ৰুফ হৈ গ'ল কিন্তু এটা কথা যে কিবা কি ভৰা বুলি কয় মই পাহৰি যাও অসমৰ কংগ্ৰেছৰ সভাপতি নাকি তেওঁ কিবা নাম আছিল মই পাহৰি গলো গতিকে হেতু যদি আপোনালোকে জানে আপোনালোকে কমেন্টৰ মাধ্যমত মোক কৈ দিব মই নাজানো কিন্তু তেওঁলোকে বলে কৈছে যে ৰকিবুল নেজিকিলে আমি পদত্যাগ কৰিম আপোনালোকে হাজু হৈ থাকক পদত্যাগ কৰাৰ কাৰণে 4 তাৰিখত আপোনালোকে টানটুবলা বান্ধি কংগ্ৰেছৰ যিমান আছে টানটুবলা বান্ধি হাজু হৈ থাকক সিধা সিধি কথা তেওঁলোকে টানটুবলা বান্ধি হাজু হৈ থাকক 4 তাৰিখৰ পিছত আপোনালোকে আৰু দেখা নাপাব আপোনালোকে কৈছিলে
যেতিয়া আগত যোৱা বছৰত নেকি 5 ৰাজ্যৰ নিৰ্বাচনত কৈছিলে মিঠাই নোহোৱা হ'ব, গুৱাহাটীত এটা মিঠাই নাপাব, কংগ্ৰেছে সব কিনি ৰাজীৱ ভৱনত ভৰ্তি কৰিছিলে। ঠিক তেনেকুৱা ধৰণে লাষ্টত তেওঁ মিঠাই খোৱা মানুহ নাছিলে, ইমান লাজ পাইছিলে। সেই লাজ থকা মানুহক এইবাৰ আৰু কি কৰিব, এই কথাটো আপোনালোকে নিশ্চয় জানিব লাগে। গতিকে সেইজন ব্যক্তি এতিয়া কি কৰিব? এতিয়া সেইজন ব্যক্তিয়ে আকৌ চিঞৰি আছে ইহৰ কাৰণে, ৰকিবুলৰ কাৰণে, যে ৰকিবুল হাৰিলে আমি পদত্যাগ কৰিম। গতিকে পদত্যাগ পত্ৰখন হাতত লৈ ৰেডি হৈ থাকিবলৈ আমি ৰিকুৱেষ্ট কৰিছো। গতিকে আমি ঘূৰিছো, আমি খেলুৱৈ হয়, গতিকে আমি পৰ্যায় স্বীকাৰ এইটো আমি নিশ্চিতভাৱে কৈছো, কিন্তু আমি পজিশ্যনত আছো। আমাৰ কথাৰ আগাতকৈ এইবাৰ ভোট বেছি হৈছে, মই এইটো কিন্তু এটা কথা স্পষ্টভাৱে প্ৰুফ হৈ গৈছে যে মৌলানা বদৰুদ্দিন আজমল শেখ হাঁহি মাৰিছে। ইয়াত আৰু দ্বিতীয় কোনো প্ৰশ্নই নাই। 4 তাৰিখৰ কাৰণে অপেক্ষা থাকক। মিঠাই বোলে এতিয়া দেখি ৰকিবুলৰ মিঠাই কিনি ৰাজীৱ ভৱনত যিমান কেইটাবা ৰাজীৱ ভৱন আছে মই নাজানো, কংগ্ৰেছৰ যিমান আছে মত বিনিময় কৰিছে আৰু মিঠাই কিনি ৰেডি কৰি ৰাখিছে, ফটকা কিনি ৰেডি কৰিছে, ফটকা নাপাব। গতিকে 4 তাৰিখত আপোনালোকে সেইটো লাজ কেনেকুৱা লাগে, ৰেজাল্টটো আপোনালোকে 4 তাৰিখত পাব, যে ৰকিবুলৰ বাহিনীত আৰু নাপাব 4 তাৰিখৰ পিছত। এইটো স্পষ্ট কথা। তেওঁলোকে একদম হাৰিছে, মানে একদম বেয়াকৈ হাৰিছে। 4 নম্বৰ পজিশ্যনত থকা ব্যক্তিজনক কেনেকৈ কৰিব? কিন্তু পদত্যাগ কৰি ৰেডি হৈ থাকিবই লাগিব। কংগ্ৰেছে যিমান কেইটা আছে, কংগ্ৰেছ কৰি লাভ নাই। গতিকে